হেল্ল' গাইজ ৱেলকাম টু মাই আনাডাৰ মিনি ভ্লগ। আজি 2025 চনৰ শেষৰ দিন আৰু এই শেষৰ দিনা মই ঘৰত সোমাই থাকিম এনেকৈ হ'ব পাৰিম। ব'লক ওলাই যাওঁ। সেইবোৰ কৰাৰ আগত প্ৰথমতে আমাৰ বুঢ়া লগ কৰা লৈছোঁ। এতিয়া নক'ব যে তই ইমান ৰেচিছ কেলে, আৰে লগৰ মাজত চব চলে। আৰু এইজন হ'ল আমাৰ গে ভিভান, মানে ভিভান। এতিয়া আমাৰ বনাকটো দেখিলে চাগে আগতে, আৰু সি থাকিলে গম পাই যে আমি খাবলৈ কি লৈ যাম এতিয়া। আৰু যোনে যোনে গম পোৱা নাই আপোনালোকে আগৰ ভিডিঅ'বোৰ চাই ল'ব। এতিয়া খাবলৈ জেগা বিচাৰি বিচাৰি পালোহি আমি পহুগড়। জেগা এনেকুৱাকৈ হেভিকৈ বিচাৰি পালো যে জংঘলৰ মাজৰ ৰাস্তা যাব লগা হৈছে। আৰু মিছাকে নকওঁ, সেই জেগাটো আচলতে মই বিচাৰিছিলোঁ। এতিয়া জেগাটো ৰিভিল নকওঁ, লাহেতে দেখাই গৈছোঁ ব'লক। এতিয়া জংঘলটো পৰা অকণমান আগলৈ আহি পালোহি খোলা জেগাটোলৈ। গৈ থাকোঁতে মাজতে মনত পৰিলে যে আমি স্পীকাৰটো এৰি থৈ গুচি আহিলোঁ। লগা লগ উভতিছোঁ, খালি গৈ কি লাভ। তাত গৈ গম পাইছোঁ যে স্পীকাৰ বেটেৰী নাই। এনেই ইমান কষ্ট কৰিলোঁ দেই, এনেই দৌৰিলোঁ ইমান। বাকী জেগাটো চব কেনেকুৱা লাগিছে। জেগা এটা বিচাৰি ধুনীয়াকৈ বহি দিলোঁ। এইফালে আমাৰ ছাইডত কুপৰচনো বহি গ'ল। এতিয়া আমাক এইটো শব্দ মতলব সুধিব দেই, আমি ফটোমেতে নাম দি দিওঁ। এহেঁতি ধুনীয়াকৈ খালে, ময়ো ধুনীয়াকৈ খালোঁ। আৰু আজি আমাৰ আচলতে বেলেগ এঠাই যোৱাৰ কথা আছিলে, খালি আমাৰ মাজত দুজনৰ মান দিগদাৰ হৈ গ'ল। সেইকাৰণে সেই জেগাটো কেঞ্চেল কৰি আমি ইয়ালৈ আহি গ'লোঁ। এনেও আমাৰ ল'ৰা মানুহ কনচা হাই ফাই জেগা লাগে, বছ খাবলৈ ধুনীয়া জেগা এটা পাই গ'লো হ'ল। আৰু আমাৰ লগত আৰু এজন মানুহ আছে, ব'লো মই লগ কৰাই দিওঁ। আমাৰ ভিভান ভাইটিটো খাই খাই কান্দি গৈছে, নাজানো কাৰ দুখত কান্দিছে। আৰু আৰু এজন মানুহ লগ কম কৈছোঁ যে এইজন আমাৰ ৰোহন। ইয়াৰ যে আজি মনৰ এটা দুখ, বোলে সি লেগ পিচ নাপালে। ভাবিছিলোঁ বনাটো ভগৰ ভৰিটো কাটিয়ে দি দিওঁ, বনি যাব লেগ পিচ। সি আকৌ মোক খঙত চাই আছে। হ'ব বাধ্য, কিমানো দেখা দিম ইয়াক। সেইফালে আমাৰ কালুদা বুঢ়া ধৰা ধৰি খেলিছে। আৰু মিছাকে নকওঁ দেই, এই জেগাটো বহুত ধুনীয়া লাগে মোক, খালি যে ৰ'দটো নাই আৰু লগতে পানীও কমি আছে ইয়াত। সেইকাৰণে চাগে আপোনালোকৰ ইমান খাছ লগা নাই। খালি যেতিয়া ৰ'দ আৰু আমাৰ পানী বেছি থাকে, মই কৈছোঁ না একদম ফেণ্টাষ্টিক জেগাটো। আৰু মোৰ ফালৰ পৰা কম যে জেগাটোলৈ অকমান দুপৰীয়া যাব, সেইটো টাইমে ইয়াত বেষ্ট ক'ব ক'লে। এইফালে আকৌ সিহঁতি ফটো মাৰি থ'লে। বাৰু আমি খাই বৈ ওলাই যাব লৈছোঁ। 31st খানা অকল ইয়াত খালে নহ'ব ন, ঘৰতো খাবলৈ আছে, সেইকাৰণে ওলাই দিছোঁ জল্দি। আৰু আমি যিমান লেতেৰা কৰিলোঁ চব বস্তু লগত লৈ আনিছোঁ। আমিতো প্ৰতি বছৰ আহি থাকোঁ, সেইকাৰণে জেগাটো চাফা কৰা আমাৰ দায়িত্ব আছে। এতিয়া চবেই নিজৰ ভাগে ভাগে ঘৰলৈ ওলাই গ'লো। ভাবিছোঁ আজি ইমান ভিডিঅ' বনালোঁ, ভাবিলোঁ আৰু অকমান দেখাই দিওঁ। এতিয়াতো বাৰু মোৰ মেইন ঘৰলৈ গৈছোঁ, মানে গাঁৱলৈ। খালি গাঁৱলৈ যোৱা ৰাস্তা দেখিছে নাই, একদম অৱস্থা নাই দেই। যেনে তেনে ঘৰলৈ পাইছোঁ দেই। আহিয়ে প্ৰায় ধুনীয়াকৈ জুই একত লগাই পিনি গাটো সেকি লৈছোঁ, ইমান ঠাণ্ডা দেই। এইফালে মোৰ দেউতা আহি পালেহি বজাৰ কৰি। আৰু আজি আমি খানাটো অকলে খোৱা নাই দেই, আমাৰ দাদা ভাও পৰিয়ালো আহিছে। এইফালে মোৰ মা ঘৰৰ ভিতৰত খানা বনাই আছে। ব'লো আপোনালোকক এনেকুৱা বস্তু এটা দেখাম যোনটো মোৰ জন্ম হোৱা আগৰ পৰাই আছে। এইটো মোৰ দেউতাৰ ঘৰত চবতছে পুৰণা মিউজিক ছেটআপটো, প্ৰায় এইটো আপোনাৰ 20 বছৰ ওপৰ হ'ল। কালি ইয়াৰ চাউণ্ড কোৱালিটি একদম টপ নচ হয়। চেম্পল দি দিছোঁ, শুনি লওক। এইবাৰ আমি নিউ পাৰ্টি মনাইছোঁ হয়, খালি আগৰ চাই একোৱে নাই। চবৰে ঘৰ একেবাৰে নিজান, তাৰ মাজত অকল এজন ব্যক্তি গান। এনেকুৱা বছৰ আৰু কাকো নিদিলে হয় দেই। আৰু আশা কৰিছোঁ যাতে নেক্সট বছৰ চবৰ কাৰণে ভালেই হওক। কুঁৱলী দেখিছা ৰাইজ, কুঁৱলী দৌৰি দেখিব নাই, ঠাণ্ডা। হ'ব দিয়ক, ভিডিঅ'টো বেছি দীঘল হৈছে, ইয়াতে সমাপ্ত দিওঁ। গুড নাইট আৰু চবকে হেপী নিউ ইয়েৰ।